নমস্কাৰ মই জাহ্নবী ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান বিশেষকৈ গোৱালপাৰাত চলিব পুনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান যৰ পৰা আহিছে তালৈকে গুচি যাওক বেদখলকাৰী গোৱালপাৰা জিলা কোনো ডাষ্টবিন নহয় আৰু যৰ তৰ পৰা মানুহ আহি ইয়াত ঘৰ সাজিব বাহৰ পাতিব নোৱাৰিব অবৈধ বেদখলকাৰীক এইদৰে স্পষ্ট হকনি প্ৰদান কৰিছে বিধায়ক পবিত্ৰ ৰাভাই আৰু স্পষ্টকৈ কৈ দিয়া হৈছে যে গোৱালপাৰা জিলা কোনো ডাষ্টবিন নহয় যে যৰ তৰ পৰা মানুহ আহি ইয়াত বাহৰ পাতিব গতিকে অবৈধ বেদখলকাৰী শেষ হকনি প্ৰদান কৰা হৈছে নিজৰ নিজৰ স্থানলৈ আতৰি যাওক বেদখলকাৰী অন্যথা পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান লৈছে এই মুহূৰ্তৰ সবিশেষ গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে পুনৰ সাজু হৈছে জিলা প্ৰশাসন যৰ পৰা আহিছে তালৈকে গুচি যাওক অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই যৰ পৰা বেদখলকাৰী আহিছে তালৈকে গুচি যাওক গোৱালপাৰা জিলা কোনো ডাষ্টবিন নহয় গোৱালপাৰা জিলা যৰ তৰ পৰা মানুহ আহি ইয়াত ঘৰ সাজিব নোৱাৰিব সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰা হ'ব গোৱালপাৰা জিলা সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰা হ'ব বেদখল মুক্ত হ'ব লাগিব গোৱালপাৰাৰ ৰাক্ষসিনী বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান আৰু পুনৰ উচ্ছেদৰ বাবে সাজু হৈছে এতিয়া অবৈধ বেদখলকাৰী কঠোৰ হকনি প্ৰদান কৰিছে বিধায়ক পবিত্ৰ ৰাভাই গোৱালপাৰাত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ বাবে সাজু হৈছে এতিয়া জিলা প্ৰশাসন কোনো পধ্যে বেদখলকাৰীক ৰেহাই দিয়া নহ'ব কোনো পধ্যে বেদখলকাৰীক সাৰি যাবলৈ দিয়া নহ'ব অবৈধ বেদখলকাৰী আৰু এতিয়া নিস্তাৰ নাই অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এনেদৰে এতিয়া উচ্ছেদ অভিযান চলি থাকিব এই অভিযান অব্যাহত থাকিব বুলি পূৰ্বেই হকনি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ বিধায়ক পবিত্ৰ ৰাভাই স্পষ্টকৈ হকনি প্ৰদান কৰিছে যে গোৱালপাৰা জিলা কোনো ডাষ্টবিন নহয় যে য'ৰ ত'ৰ পৰা মানুহ আহি ইয়াত বাহৰ পাতিব গতিকে গোৱালপাৰাক সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰা হ'ব ৰাক্ষসিনী বনাঞ্চলত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ প্ৰথম পৰ্যায়তো ৰাক্ষসিনী বনাঞ্চলত উচ্ছেদ চলিছিল আৰু ইয়াৰ পিছত এইবাৰ দ্বিতীয় পৰ্যায়তো ৰাক্ষসিনী বনাঞ্চলত চলিব বৃহৎ উচ্ছেদ অভিযান আৰু এফালৰ পৰা বেদখলকাৰীক আঁতৰাই পঠিওৱা হ'ব বেদখল মুক্ত কৰা হ'ব যিসকলে চৰকাৰী ভূমি দখল কৰিছে চৰকাৰী ভূমি দখল কৰি বাহৰ পাতিছে সেইসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে কোনো পৰ্যায়ে বেদখলকাৰীক সাৰি যাবলৈ দিয়া নহ'ব গতিকে ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব বিশেষকৈ গোৱালপাৰাৰ ৰাক্ষসিনী বনাঞ্চলত পুনৰ চলিব উচ্ছেদ অভিযান উচ্ছেদৰ বাবে সকলো সাজু আছে চৰকাৰ সাজু আছে আৰক্ষী সাজু আছে বুলডোজাৰ সাজু আছে যিকোনো মুহূৰ্তত বেদখলকাৰীৰ বাসগৃহত পৰিব বুলডোজাৰৰ কোব গতিকে সময় থাকোঁতেই বেদখলকাৰী নিজে আঁতৰি যাওক চৰকাৰী ভূমি খালী কৰি নিজেই বেদখলকাৰী আঁতৰি যাওক বা নিজৰ স্থানলৈ গুচি যাওক য'ৰ পৰা আহিছে তালৈকে গুচি যাওক বেদখলকাৰী আৰু যদিহে বেদখলকাৰী নিজে আঁতৰি নাযায় তেন্তে যিকোনো মুহূৰ্তত পৰিব প্ৰশাসনৰ বুলডোজাৰৰ কোব গতিকে বেদখলকাৰীৰ নিস্তাৰ নাই যিসকল অবৈধ বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি বাহৰ পাতি আছে সেইসকলৰ বিপদ নিশ্চিত আৰু এইবাৰ বিধায়ক পবিত্ৰ ৰাভাই এই স্পষ্ট হকনি প্ৰদান কৰিছে অবৈধ বেদখলকাৰীক যে গোৱালপাৰা জিলা সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰা হ'ব য'ৰ পৰা বেদখলকাৰী আহিছে তালৈকে গুচি যাওক কোনো পধ্যে গোৱালপাৰাত বাহৰ পাতিবলৈ দিয়া নহ'ব অবৈধ বেদখলকাৰীক এনেদৰে অবৈধ বেদখলকাৰীক কঠোৰ হকনি প্ৰদান কৰি মন্তব্য কৰিছে বিধায়কগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ হ'ব উচিতটো হ'ব আমিতো কামনা কৰিছো উচিত হোৱা কাৰণ সেই যিটো সেইটো ৰাক্ষসনী বুলি কোৱাৰ লগে ৰাক্ষসনীত পুৰা জংঘল আছিল আগতে 2000 চনৰ আগত বা 2005 চনৰ আগত জংঘল আছিল মই নিজে নিজ চকুৰে দেখিছো তেতিয়া আমি এইপিনে গোৱালপাৰা টাউনৰ পৰা যদি আমি ফৰেষ্ট গেটলৈকে চাওঁ সেইটো জংঘলে আছিল তাৰ পৰা যদি আমি পুৰা বছাই পিনে ভিতৰি যাওঁ তাতেতো জংঘলে আছিল আমিতো নিজেই দেখিছো তাতে চাইকেল চলাই আমি গৈছো ফুৰিবৰ কাৰণে তেতিয়া আমি নিজে দেখিছিলো ইমান জংঘল সেই বস্তুটো জংঘলটো ৰাখিব লাগিব হাতী মানুহৰ সংঘাত কেনেকে বাঢ়িছে সেই জংঘলটো কাটি মানুহ থকাৰ কাৰণে হাতী মানুহৰ সংঘাতটো বাঢ়িছে তো সেই প্ৰেক্ষাপটত হাতী মানুহ সংঘাতৰ প্ৰেক্ষাপটত যাতে হাতী মানুহৰ সংঘাতত যাতে মানুহ নমৰে সেইটো কাৰণেও চৰকাৰে এইটো প্ৰস্তাৱটো লোৱা বুলি আমি জানিব পাৰিছো বা সেই বস্তুটোৰ কাৰণে এইটো বস্তু কৰণীয় আৰু তাত যিসকল অবৈধ দখলকাৰী আছে বেদখলকাৰী তেওঁলোকক কি আহ্বান জনাব আহ্বান যে তেওঁলোকৰ যিটো মাটি আছিল যে বৰপেটাৰ কৰবাৰ ঘৰ আছে কোনোবাই দৌৰিৰ ভিতৰত ঘৰ আছে তেওঁলোকে তাতে যাব কিন্তু আহ্বান থাকিব যে আপোনালোকে য'ৰ পৰা আহিছে যে বৰপেটাৰ পৰা আহিছে কোনোবা মন্দিৰৰ পৰা আহিছে আপোনালোকক আহ্বান থাকিব যে আপোনালোকে নিজৰ স্থানত গৈ তাতে বাসস্থান কৰিলে ইয়াত
এতিয়া চৰকাৰে কৈছে যে ট্ৰাইবেলৰ সেই মানুহৰ সেই অধিকাৰ আছে জংঘলত থাকিবৰ কাৰণে। তো বাকীটো চৰকাৰে চিন্তা কৰিব, বাকী চৰকাৰে চিন্তা কৰিব। চৰকাৰে 100% দি দিম, মই আপোনাক কৈছো দিয়ক। মইতো বিধেয়ক হোৱাৰ পিছতো কৈছো যে গোৱালপাৰা জিলাত প্ৰথম আমাৰ উচ্ছেদটো হ'ব, কিন্তু কৈছোৱে। আৰু অকল এইটো দুটা নহয়, আৰু 4-5টা স্থান আছে উচ্ছেদ কৰিবৰ কাৰণে, আৰু সেইটোও দি থাকক। আপোনালোকে মানে কি গোৱালপাৰাত অবৈধ দখলকাৰী থাকিব নিদিম? 100%। কিয় ৰাখিব? গোৱালপাৰা জিলাটো ডাষ্টবিন নহয় নহয়। গোৱালপাৰা জিলাখন ডাষ্টবিন নহয় নহয়। সেই ডাষ্টবিনত যোনে তোনে আহি কিনে তাতে বস্তুটো পেলাই থৈ যাব, যোনে আহিব তাতে ঘৰ বনাব। ডাষ্টবিন নহয় নহয় গোৱালপাৰা জিলাখন প্ৰতিমা পাণ্ডেৰ গোৱালপাৰা জিলা। গোৱালপাৰা জিলাটো আমাৰ যি নৰনাৰায়ণ যিটো আমাৰ ৰজা আছিল, সেইটো তেওঁৰ গোৱালপাৰা জিলা। বীৰ দোৰাণ ৰাজা ৰাভাৰ গোৱালপাৰা জিলা, পৰশুৰাম ৰাভাৰ গোৱালপাৰা জিলা। সেই গোৱালপাৰা জিলাত তেওঁলোকৰ যদি অস্তিত্ব আমি ৰক্ষা কৰিব নোৱাৰো, তেনেহলে আমি গোৱালপাৰাৰ এজন বিধায়ক হৈ কি লাভ আছে? সেইবিলাক অস্তিত্ব ৰক্ষা কৰিব লাগিব। প্ৰতিমা পাণ্ডে বৰুৱাৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব। বীৰ নৰনাৰায়ণ ৰায়ৰ কথাটো, বীৰ চিৰায়ৰ ৰজাৰ কথা, আমি এইবিলাক কথাটো ৰক্ষা কৰিব লাগিব। সেইকাৰণে গোৱালপাৰাটো এতিয়া মই ক'লো এইবিলাক ডাষ্টবিন নহয় গোৱালপাৰা। উচ্ছেদটো হ'ব, উচ্ছেদ হয়। উচ্ছেদটো হ'ব। আমিতো কামনা কৰিছো উচ্ছেদটো হোৱা।